যাৰ গোটেই ডেট অফ বাৰ্থটো প্লাছ কৰি পেলাই নাম্বাৰ 4 ওলায় তেখেতসকলক এখন কাৰ্ডে ৰিপ্ৰেজেণ্ট কৰে দ্য এম্পায়াৰৰ। কথাটো হৈছে ইহঁত খুব কনষ্ট্ৰাকটিভ, ছিষ্টেমেটিক, লোকক অৰ্ডাৰ দি ভাল পায়, প্ৰেক্টিকেল, ডাউন টু আৰ্থ, এনেই ঠাণ্ডাই হৈ থাকে বেছিভাগ, ছিৰিয়াছনেছ আছে, চাইণ্টিফিক তেখেতসকল, ৰেছপনচিবল হয়, সত্যবাদী, অনেষ্টো হয়, বিশ্বাস কৰিব পাৰে ইহঁতক। কিন্তু যি বস্তু সিহঁতে কৰিম বুলি ভাবি লয় এবাৰ, সিহঁতো বস্তু সেইটো কৰিহে এৰিব। ছিৰিয়াছলি ৱৰ্ক কৰে, প্ৰত্যেকটো ফিল্ডত ছিৰিয়াছলি তেখেতসকলে কাম কৰে। হাই ষ্টেণ্ডাৰ্ড আৰু অনেষ্টি সিহঁতে কাম কৰি যায়। বেছিভাগ হয় ইঞ্জিনিয়াৰ, ডিজাইনাৰ, মেনুফেকচাৰ, চাইণ্টিষ্ট, প্ৰফেচৰ, এডুকেশ্যন আৰু বিজনেছমেনত বেছি ভাল কৰিব পাৰে। নিগেটিভ পইণ্টটো হয় যে জেদি আৰু বেলেগৰ কাৰণে অলপ কম চিন্তা কৰে, যিকোনো কথাত আৰ্গিউ কৰিবলৈ, তৰ্ক কৰিবলৈ আগত থাকে। এক্সট্ৰিম ছিৰিয়াছনেছ, যেতিয়া বহুত বেছি ছিৰিয়াছ হৈ কাম কৰে তেতিয়া পাৰ্চনেল লাইফত সেই বস্তুটোৱে প্ৰব্লেম কৰে। তো সিহঁতক মই এটা টিপ দিব বিচাৰোঁ যে মেডিটেশ্যন কৰিব আৰু ট্ৰাই কৰিব যে বেলেঞ্চ কৰিব পাৰে। ইমান না টু ছিৰিয়াছ হ'ব লাগে, না টু লাইটলিও বেছি ল'ব নালাগে আৰু বেছি ছিৰিয়াছো হ'ব নালাগে। আৰু যাৰ 13 পৰা 4 হয় তেখেতসকলৰ এইখন কাৰ্ড, এগেইন 13 নম্বৰ ইজ কাৰ্মিক, সেইটো অলপ এফেক্টবিলাক নিগেটিভ গুচি যায়, বেছি নিগেটিভ হয়।